নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ যে আমাৰ লং ডিভিজন মেথড মানে দীৰ্ঘ হৰণ পদ্ধতিৰে আমি হৰণ কেনেকৈ কৰিম সেই মেথডটো মই তোমালোকৰ বাবে লৈ আহিছিলোঁ। কেনেকৈ শ্বৰ্টকাটত তোমালোকে বুজি পাবা। সকলোৱে যদি চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, তোমালোকৰ যিমানবোৰ ফ্ৰেণ্ড আছে সকলোকে শ্বেয়াৰ কৰিবা। সেই প্ৰথম কুৱেশ্যনটোকে আমি চাওঁ। প্ৰথম কুৱেশ্যনটো ইয়াতে দিয়া আছে। প্ৰথম কুৱেশ্যনটো দিয়া আছে a স্কোৱাৰ প্লাছ 7a প্লাছ 12 ডিভাইডেড বাই a প্লাছ 3। এই মেথডটো আমি কেনেকৈ এপ্লাই কৰিম চাবা। ইয়াতে দিয়া আছে প্ৰথমতে তোমালোকে কৰি ল'বা a স্কোৱাৰ প্লাছ 7a প্লাছ 12 ডিভাইডেড বাই কিমান হ'ব তোমাৰ, ডিভাইডেড বাই a প্লাছ 3 এনেকৈ কৰি ল'বা। ঠিক আছে, ইয়াতে তোমাৰ কি দিয়া আছে, a স্কোৱাৰ দিয়া আছে, ইয়াতে a স্কোৱাৰ দিয়া আছে, গতিকে তুমি ইয়াতে a স্কোৱাৰটো এনেকৈ পাতি ল'লা। ঠিক আছে, তাৰপিছত তোমাক কিহে হৰণ কৰিবলৈ কৈছে, a প্লাছ 3 হৰণ কৰিবলৈ কৈছে। ডাইৰেক্ট তুমি এটা কাম কৰিবা, ইয়াত a হৰণ কৰি দিবা। ঠিক আছে, মানে তোমাৰ a ইনটু a ডিভাইডেড বাই a কেনচেল কৰি থাকিলে তোমাৰ কি, এতিয়া তুমি a তুমি কি কৰিব লাগিব, ইয়াক পূৰণ কৰিব লাগিব। মানে তোমাৰ a পূৰণ কৰিলে কিমান হ'ব, তোমাৰ এইটো a স্কোৱাৰ হৈ যাব, হয় নাই। তাৰপিছত তিনিয়ে তোমাৰ কি কৰিব লাগিব, তিনিয়ে যদি মই কৰোঁ কি কৰিব লাগিব, প্লাছ 3a হ'ব, হয়নে। এতিয়া চাবা এটা কথা মন কৰিবা, যেতিয়া তোমালোকে ডিভিজন কৰিবা ন, ডিভিজন কৰোঁতে এটা কথা মন কৰিবা, ইয়াত সদায় তলৰ চাইনটো চেঞ্জ হৈ যায়। ইয়াত প্লাছ আছে ন, গতিকে ইয়াত মাইনাছ হৈ যাব, গতিকে এইটো কেনচেল গুচি যায়। ইয়াতে 3a হৈ গ'ল, গতিকে এইটো মাইনাছ 3a হ'ব, গতিকে 7ৰ পৰা যদি 3a যায় থাকিব তোমাৰ কিমান, 4a প্লাছ 12। চেম তুমি আকৌ ইয়াত 4a ডিভাইডেড কৰিব লাগিব, মানে 4 ইনটু a ডিভাইডেড কৰিব লাগিব কিহে, a কৰিব লাগিব। a কেনচেল কৰি তুমি কিহে এতিয়া মাল্টিপল কৰিব লাগিব, 4a। এতিয়া ইয়াতে চাইনটো প্লাছ আছে ন, গতিকে প্লাছ এ দিব, প্লাছ কিমান হ'ব, প্লাছ 4 হ'ব, গতিকে 4a হ'ব, আৰু 4 যদি ঠিক মাল্টিপল কৰা 4 3 গুণ 12, মানে এইটো কিমান হ'ব, প্লাছ 12 হ'ব। এতিয়া 0 এটা ৰিমাইণ্ডাৰ থাকিব, গতিকে তোমালোকে এইটো জানাই যে তলৰ চাইনবিলাক চেঞ্জ হয়, গতিকে তোমাৰ আনচাৰটো হ'ব a প্লাছ 4। মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়, প্ৰত্যেকটো এক্সামতে সোধা হয়।